গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ বিৰুদ্ধে ওলাই আহিল হতাঠিক ৰাইজ চিৰাঙত গাঁওৰক্ষী বাহিনীৰ সম্পাদক বাহাৰ আলীৰ বিৰুদ্ধে প্ৰতিবাদ গয়া ৰাইজৰ সম্পত্তিৰ গৰাখহনীয়াৰ পৰা ৪-৫খন গাঁওক সুৰক্ষা দিব পৰা শৈলবান্ধৰ ক্ষতিসাধন কৰাৰ অভিযোগ গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীৰ বিৰুদ্ধে গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ কোকৰাঝাৰ চিৰাং সীমান্তৱৰ্তী কাউনিয়া ভাষা মিলমিলিপাৰা গাঁৱৰ ৰাইজ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বাহাৰ আলীৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু ক্ষুব্ধ ৰাইজৰ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত দেৱনাথে হয় চম্পাৱতী নৈৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ ২০০৭-৮ বৰ্ষত এই চিৰাং আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী এই মিলমিলিপাৰা কাউনিয়া ভাষা অঞ্চলত ৫খনকৈ শৈলজ পাৰ নিৰ্মাণ কৰা হৈছিল আৰু এই শৈলজ পাৰ নিৰ্মাণ কৰাৰ পিছত দেখা গৈছিল যে এই অঞ্চলত যি গৰাখহনীয়াৰ যে তীব্ৰ ভাবুকি আছিলে এই ভাবুকিৰ পৰা এই অঞ্চলখিনি ৰক্ষা পৰিছিলে কিন্তু দুৰ্ভাগ্যজনক কথা যে যোৱা কিছুদিন ধৰি এই শৈলজ পাৰখনত এইখন গাঁৱৰে যি গাঁওৰক্ষী বাহিনীৰ যিগৰাকী সম্পাদক বাহাৰ আলী এই বাহাৰ আলীয়ে তেখেতৰ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি এই শৈলজ পাৰখনত তেখেতে আক্ৰমণ কৰে এক প্ৰকাৰ ক'বলৈ গ'লে আৰু ইয়াৰ যি শৈলজ পাৰখন ভাঙি ইয়াৰ শিলসমূহ তেখেতৰ ঘৰৰ চাৰিবেৰত ব্যৱহাৰ কৰিছে বা ক'ৰবাত যায় এই অঞ্চলটোৰ যি এখন মুখ্য পথ অহা যোৱা কৰা এই পথছোৱাৰ ওপৰত শিলসমূহ পেলাই দি এই পথছোৱা বন্ধ কৰাৰো এক অভিযোগ এই অঞ্চলৰ ৰাইজে উত্থাপন কৰিছে আৰু এই সমগ্ৰ বিষয়টোলৈ দেখা গৈছে যে এই কাউনিয়া ভাষা মিলমিলিপাৰা যিসমূহ ৰাইজ আছে তেওঁলোকে ওলাই আহিছে তেওঁলোকে শংকা প্ৰকাশ কৰিছে যে বাহাৰ আলী নামৰ ব্যক্তিজনে যি ধৰণৰ কাৰ্য ইতিমধ্যে কৰি আছে যে ইয়াৰ যে এই অঞ্চলখনত ৰক্ষা কৰা যি শৈলজ পাৰ সেই শৈলজ পাৰখিনি এনেদৰে ভাঙি যদি তেখেতে এই ধৰণৰ কৰ্ম অব্যাহত ৰাখে তেনে এইটো অঞ্চলৰ কাৰণে পুনৰ গৰাখহনীয়াৰ বাবে ডাঙৰ ভাবুকি হৈ সৃষ্টি কৰিব আৰু মোৰ লগত এইখন গাঁৱৰ এগৰাকী ব্যক্তি আছে মই এই ব্যক্তিজনৰ লগত মই কথা পাতিব বিচাৰিছোঁ মূল কথাটো কওক যে বাহাৰ আলী ব্যক্তিজন কিয় এনেদৰে কৰিছে আৰু এই শৈলজ পাৰখিনি এই অঞ্চলৰ বাবে কিমান কাৰ্যকৰী আছিলে আৰু এতিয়া কিয় তেওঁ ভাঙাৰ পাছত কি ধৰণৰ ভাবুকি আহিব পাৰে ভাবুকি মানে বৰ্তমান যেটো আমাৰ চাম্পা নদীৰ অৱস্থা আর কি ইয়াকে আমি ভাবো যে কেন্দ্ৰীয় চৰকাৰে যে কামটো সেকশন করে আমার এই গাঁও রক্ষার কারণে যেটো বল্ডার দিয়ে বান্ডাল দিছে আর কি এই বান্ডালটো দিয়াতে আমার রাজ্যের বহুত উপকার হয়েছে আর কি ইয়ার পিছতো আজি দিন দেখা গেল যে বাহাৰ আলী নামৰ যে ব্যক্তি আর কি তেওঁ মানে এই সরকারে দিয়ে স্কিমটো বল্ডাৰৰ বান্ডালটো খুলি খুলি একেবারে শেষ করে দিলে গতিকে আমি রাইজে কৈছো যে ইয়াক লৈ যাতে আমি ক'ত গ'লে আমি ন্যায় বিচাৰ পাম আর কি বা আমি পুনরায় আমার বান্ডালখন আগৰ নিচিনা হ'ব আর কি ইয়াকে লৈ আমি রাইজে ওলাই আহিছো আর কি এতিয়া তেখেতে কি কৰি আছে বান্ডেলটো ভাঙি কি কাম কৰি আছে বান্ডেলটো ভাঙি মানে তেওঁলোকে কি দেখে মানে বহুত মানে বান্ডেলটো ভাঙি তেওঁৰ যেটো মাটি আছে আর কি তেওঁৰ মাটিৰ চাৰিও ফালে দিছে আর কি আৰু এটা ৰাস্তা আপোনাৰ আমি এই যে ৰাস্তাটো এইটো হল মানে ইতিমধ্যে আমাৰ মেইন ৰাস্তা এই মেইন ৰাস্তাটো তেওঁ মানে ইয়াৰ পৰা বৰ্ডাৰ লৈ লেকে এই মেইন ৰাস্তাটো বন্ধ কৰি দিছে আর কি আর এইটো ৰাস্তা এনেকুৱা যে আমাৰ একেবাৰে মেইন ৰাস্তা প্ৰায় ৮টা-১০টা গাঁৱৰ বা সকলো গাঁৱৰ মানে এটা মানে যাতায়াত কৰে কিন্তু আজিৰ দিনত সেই যাতায়াতটো বন্ধ হৈছে আর কি এই কাৰণে আমি কৈছো যে ইয়াৰ পরিবর্তে যদি কিবা একটা অসুবিধা হয় কিন্তু ইয়ার পুরা দায় কিন্তু বাহাৰ আলী হ'ব লাগিব জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে